Salamun alaikum. Welcome to my channel IIQAS Islam in Quran in Assamese language. ইছলাম কেৱল কুৰাণৰ মাজতেই আছে, কুৰাণৰ বাহিৰত ইছলাম নাই। আজি কণ্ট্ৰডিক্সৰ 2 নম্বৰ পাৰ্টটো ক'বলৈ ওলাইছোঁ। তাৰ ছাবজেক্ট হৈছে ইছলামত বিচাৰ কেনেকৈ কৰা হয়, কিহৰ ভিত্তিত কৰা হয়। হাউ উইল ইউ জাজ ইন ইছলাম। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। ৰাব্বি আউযু বিকা মিন হামাজাতিশ শায়াতিন ওয়া আউযু বিকা রাব্বি আইয়াহদুরুন। বিসমিল্লাহির রহমানির রহিম। রাব্বিশ রাহলি সাদরি ওয়া ইয়াসসিরলি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাওলি। রাব্বি জিদনি ইলমা। বিসমিল্লাহির রহমানির রহিম। আজি এই কণ্ট্ৰডিক্সৰ এই ছাবজেক্টটো কোৱাৰ আগতে মই অলপ আগতে ফেচবুক চাওঁতে আছিক জামান চাহেবৰ এটা ফেচবুকত লেখা পালোঁ, সৰু লেখা এটা পালোঁ, বৰ ভাল লাগিলে। তেখেতৰ তাত আপোনাৰ শ্বেয়াৰ কৰাৰ সুবিধা আছে, গতিকে সেই কথাখিনি মই ইয়াত ক'বলৈ লৈছোঁ। এইটো আছিক জামান যিজনে এইটো লিখিছে তেখেতৰ, মই তাক ক'বলৈ লৈছোঁ। আজি মানে 27 নৱেম্বৰ 2020 তেওঁ লিখিছে, বিশ্বৰ মুঠ মুছলমান মাত্ৰ 15% আৰব। ইছলাম এটি বহুজাতিক বহু সাংস্কৃতিক আন্তৰ্জাতিক ধৰ্ম, কিন্তু বহুদা বিভক্ত হোৱাৰ ফলত এটি ডাঙৰ সমস্যা হৈছে যে অনা আৰব জাতিসমূহৰ সাধাৰণ ৰাইজে আৰবী ভাষা বুজি পোৱা দূৰৰে কথা পঢ়িবও নাজানে। আনহাতে আমাৰ দেশৰ দৰে সৰহভাগ অনা অসমীয়া দেশত মাদ্ৰাছা ভিত্তিত ইছলামিক বা আৰবী অধ্যয়নৰ যি ব্যৱস্থা, তাত গুৰুত্বমূলত মুখস্থ কৰাৰ ওপৰত দিয়ে। ফলত মোল্লা মৌলবীসকলৰ সৰহভাগে আৰবী পঢ়িব জানে ঠিকেই, কিন্তু অৰ্থ বুজি নাপায়। সাধাৰণ মুছলমানৰ অৱস্থা তাতোতকৈও বেয়া। দিনৰ 5 বাৰ নামাজ পঢ়ে ঠিকেই, কিন্তু নামাজত কি কি আছে নাজানে। ফলত সৰহভাগ মুছলমানে সুন্নী মুছলমান নহয়, সুন্নী মুছলমান, হিয়েৰিং মুছলমান বুলি কৈছে। অৰ্থাৎ সৰহভাগ মুছলমানে নিজৰ ধৰ্মৰ প্ৰতি যি ধাৰণা, সেয়ে কোনো মোল্লা মুন্সিৰ পৰা শুনি নিৰ্মিত ধাৰণা। কিন্তু সমস্যা হ'ল, যিসকল মোল্লা মুন্সিৰ পৰা শুনি আপুনি ইছলামৰ বিষয়ে ধাৰণা বনাই আছে, তেওঁলোকে ইছলামৰ বিষয়ে কিমানখিনি জানে। ফলত ইছলাম ৰক্ষাৰ নামত যিবোৰ কাৰবাৰ চলি আছে, সেই সকলোবোৰ ইছলামৰ প্ৰকৃত শিক্ষাৰ বিপৰীত। ইছলামে কাকো কোৱা নাই কাৰ্টুন বনালে তাক হত্যা কৰা, ছবি বনাব নালাগে বুলিও কোৰাণত উল্লেখ নাই। সকলোৱে নিজৰ বিচাৰ বুদ্ধি, অৰ্থ সামাজিক বেকগ্ৰাউণ্ড তথা ব্যক্তিগত আৰু ৰাজনৈতিক আদৰ্শ ভিত্তিত ইছলামক সাধাৰণ মানুহৰ ওচৰত পৰিৱেশন কৰি বৰ্তমান ইছলাম অন্ধৰ হাতী দৰ্শনৰ নিচিনা হৈ পৰিছে। যিজন অন্ধয়ে হাতীৰ কাণখন চুইহে তেওঁৰ মতে হাতী কুলাৰ দৰে, নেজ চুই পোৱাজনৰ মতে হাতী ৰছীৰ দৰে, আৰু ভৰি চুই পোৱাজনৰ মতে হাতী কলগছৰ দৰে। ক্লাছিকেল আৰবী ভাষাৰ পৰা ইছলামক উদ্ধাৰ নকৰিলে ইছলামক লৈ বিশ্বৰ মুছলমানৰ মাজত ভুল ধাৰণা সদায়ে প্ৰচলিত হৈ থাকিব, আৰু কিছু মূৰ্খয়ে ফ্ৰান্সৰ শ্ৰেণীকোঠাৰ মাজৰ পৰা বৰ্বৰতাৰ দৰে কাণ্ড সংঘটিত কৰি থাকিবই। আৰু বিড়ম্বনাটো হ'ল, সেই মূৰ্খজনে সেই বৰ্বৰতা ইছলামক ৰক্ষাৰ্থে কৰা বুলি ভাবিব। গতিকে এইটো ভাল লাগিলে, এইটো মই ইয়াত ক'লোঁ।
কিন্তু ইয়াৰ মোৰ এই ছাবজেক্টৰ ওপৰত ইয়াৰ কোনো সম্বন্ধ নাই। এতিয়া মই আপোনাক মোৰ মূল কথালৈ আহিব বিচাৰিছোঁ। তাত যিটো মই কণ্ট্ৰডিকশ্যনৰ কথাটো কোৱাৰ আগতে আপোনাৰ যিবোৰ প্ৰচলিত হদিছ আছে, চকল হদিছ, কুৰাণৰ বাহিৰত যি হদিছেৰে আপোনাৰ গোটেই ইছলাম চলাই আছে, তাৰ বিষয়ে মই অকণমান ক'ব বিচাৰিছোঁ। আমি জানো যে কুৰাণৰ 3000তকৈ বেছি আয়াত আছে, ভাৰ্চ আছে, আৰু এইবিলাক নাজিল হৈছিল মহম্মদ আলাইহি ৱাছাল্লামৰ ওপৰত। কিন্তু কোনোবাই এইটো ক'ব পাৰিব নেকি মহম্মদে এই যি 3000তকৈ বেছি আল্লাহৰ পৰা ৱহি অহা আয়াতবোৰৰ স্কিনিং কৰি বাছি বাছি কুৰাণ লিখিছিলে? নেতিকে তেওঁ বাছি যে আল্লাহৰ পৰা বহুতখিনি আনিলে, তাৰপৰা স্কিনিং কৰিলে, স্কিনিং কৰি পেলাই তেওঁ যিকেইটা ভাবিলে এইকেইটা দৰকাৰ, এইকেইটা অদৰকাৰ, দৰকাৰকেইটা কুৰাণ লিখিলে, বাকীবিলাক বাদ দিলে। এনেকুৱা কথা ক'তো শুনাও নাই, কোনো ইয়াৰ কথা কোৱাও নাই। তাৰমানে যেনেকৈ ৱহি আহিছিলে 3000তকৈ ওপৰত, সেইখিনি কুৰাণত লিপিবদ্ধ আছে। ইয়াৰ উপৰিও আমাৰ সমাজত আৰু এটা কথা প্ৰচলিত আছে। আপোনালোকে জানে এই যিটো ৱহি ৰিভেলেশ্যন, এই বস্তুটো যেতিয়া ৰচুলৰ ওপৰত ৱহি আহিছিলে, এই হদিছ যিবিলাকে ফ'ল' কৰে তেওঁলোকে ইয়াক দুটা ভাগত বিভক্ত কৰি পেলালে। ইয়াৰ মূল কাৰণটো হৈছে তেওঁলোকৰ যিবিলাক হদিছ আছে সেইবিলাকো ৱহি বুলি ক'বলৈ ধৰিছে, যাতে মানুহে তাক মানে 2 নম্বৰী কৰিবৰ কাৰণে। তেওঁলোকে এই ৱহিবিলাকক, যিবিলাক মানে আল্লাহৰ পৰা আহিছিলে, সেইবিলাকক কি কৰিলে দুটা ভাগত ভাগ বুলি কৈছে। আচল কথাটো মিছা। তেওঁলোকে কৈছে যিবিলাক কুৰাণৰ যিবোৰ আয়াত আছে সেই ৱহিবিলাকক ক'লে ৱহিয়ে মাতলু, আৰু যিবোৰ হদিছত লিপিবদ্ধ আছে সেইবিলাকক কৈছে ৱহিয়ে গাইৰ মাতলু। এইবিলাক হৈছে এই যিবোৰ ছেক্টেৰিয়ান তেওঁলোকৰ এইবিলাক আৱিষ্কাৰ। বা যি কি নহওক, ইয়াৰ এই আচল ঘটনাটো ক'ত? ইয়াৰে ৱহিয়ে মাতলুবোৰ হৈছে কুৰাণৰ ৱহি, আৰু তেওঁলোকে কোৱা মতে, আৰু যিবোৰ আপোনাৰ হদিছত আছে সেইবিলাক ৱহিয়ে গাইৰ মাতলু। ইয়াৰ এতিয়া ঘটনাটো হৈছে তেওঁলোকে যিবিলাকে ৱহিয়ে গাইৰ মাতলু যিসকল ইমামে লিপিবদ্ধ কৰিছিলে তেওঁলোকে কেনেকৈ কৰিছিলে, কেনেকৈ স্কিনিং কৰিছিলে, বাছি বাছি তেওঁলোকে হদিছত ভৰাইছে। আৰু যদি আল্লাহৰ ৱহি হয় তেনেহ'লে এইবিলাক কিছুমান আপোনাৰ লিপিবদ্ধ কৰিব, কিছুমান বাদ দিব, এনেকুৱা কৰিব পাৰে জানো? ঘটনাটো এনেকুৱা। গোটেই ঘটনা এটা হাস্যকৰ বিষয়, হাঁহি উঠা কথা এটা। আপুনি চাব, বুখাৰী চাহেবে 3 লাখতকৈ বেছি হদিছ সংগ্ৰহ কৰিছিলে। তাৰ পৰা তেওঁ বাছি 7275টা আপুনি লিপিবদ্ধ কৰিছে। মুছলিমে কৰিছে কি? ইমাম মুছলিমে 3 লাখ হদিছ সংগ্ৰহ কৰিছে, তাৰে 4348টা হদিছ লিপিবদ্ধ কৰিছে। তিৰমিজে 3 লাখ হদিছ সংগ্ৰহ কৰিছিলে আৰু 3115টা আপুনি লিপিবদ্ধ কৰিছিলে। আবু দাউদে 5 লাখ হদিছ সংগ্ৰহ কৰিছিলে আৰু তাৰে 4800টা লিপিবদ্ধ কৰিছিলে। ইমাম ইবনে মাজাই 4 লাখ আপোনাৰ সংগ্ৰহ কৰিছিলে, তাৰে 4000 লিপিবদ্ধ কৰিছে। নাছায়ে 2 লাখ হদিছ সংগ্ৰহ কৰিছিলে, তাৰে 4321টা আপোনাৰ লিপিবদ্ধ কৰিছে। আহমেদে 7 লাখ আপোনাৰ হদিছ সংগ্ৰহ কৰিছে,
কৰিছিলে তাৰে 4000 লিপিবদ্ধ কৰিছে। আটাইৰে যিকেইজনৰ মই ক'লোঁ তেওঁলোকে মুঠ প্ৰায় 30 লাখ আপোনালোকে হদিছ সংগ্ৰহ কৰি পেলাই তাৰে কিমান বাদ দিছে প্ৰায় 29,65,141টা হদিছ তেওঁলোকে মানে বাদ দি পেলাই বাকীখিনি তেওঁৰ সেইখিনি বাদ দি বাকী যিখিনি থাকিলে সেইখিনি প্ৰায় 5% মান হ'ব। সেইখিনি আপুনি গাইৰ মাতলু বুলি কয়, আল্লাহৰ পৰা অহা বুলি কয়, হেৰিত এই হদিছত লিপিবদ্ধ কৰিছে। দুনিয়াই ফাঁকি আৰু এইবিলাক মিছা কথা। এইখিনি এটা আপোনালোকৰ জানকাৰীৰ কাৰণে আপুনি জনাবৰ কাৰণে মই ক'লোঁ। এইবিলাক ভাবিবৰ চিন্তা কৰিব লগা কথা। এতিয়া মই আচল আমাৰ যিটো কণ্ট্ৰডিক্স তাৰ এটা মই আপোনালোকক দেখুৱাওঁ। কোৰাণত জাজমেণ্টৰ বিষয়ে, বিচাৰৰ বিষয়ে কি কৈছে চাওক। আপোনাৰ সূৰা ইউনুছৰ চেপ্টাৰ 10 ভাৰ্ছ 35ত কোৱা হৈছে, চেপ্টাৰ 10 ভাৰ্ছ 35ত কোৱা হৈছে, কোৱা তোমালোকে যিসকলৰ অংশী স্থাপন কৰা সিহঁতৰ মাজত এনে কোনোবা আছে নেকি যিয়ে সত্যৰ পথ নিদৰ্শন কৰে? কোৱা এল্লাহে সত্যৰ পথ নিৰ্দেশ কৰে। তেনেহ'লে কোৱাচোন আনুগত্যৰ বেছি হকদাৰ কোন? যিজনে সত্যৰ পথ নিৰ্দেশ দিয়ে তেওঁ, নে যাক পথ নিৰ্দেশ হ'লে পথ বিচাৰি নাপায় সেইজন? এতেকে তোমালোকৰ কি হৈছে? তোমালোকে কেনেকুৱা বিচাৰ কৰা, কেনেকুৱা জাজমেণ্ট কৰা, সেই কথা কৈছে ইয়াত। আৰু কথাটো হৈছে, দিছ ভাৰ্চেছ অলছ' কনভিক্ট দ'জ হু এছ'চিয়েট মুহাম্মদ আলাইহিছ ছালাম এ পাৰ্টনাৰ উইথ গড ইন হুকুম, legislation or judgment. They confuse following the message of the messenger with following Muhammad. আপুনি যদি ভাৰ্ছ 36ত চাই, এতিয়া 35টো কৈছে, 36ত যদি চাই তাত দেখিব ইউনুছৰ 36ত ভাৰ্ছ 36ত কোৱা হৈছে, আৰু সিহঁতৰ অধিকাংশই কেৱল অনুমানৰহে অনুসৰণ কৰে, অথচ সত্যৰ বিপৰীতে ধাৰণা কোনো কামত নাহে। সিহঁতে যি কৰে নিশ্চয় এল্লাহ এই বিষয়ে সবিশেষ অৱগত। আপুনি এই সংক্ৰান্তত আপুনি এটা চাব পাৰে ভাৰ্ছ 6, এইটো কিয় বেলেগক তাৰমানে জাজমেণ্টৰ কথা কাৰ ওপৰত কিয় কেনেকৈ জাজমেণ্ট কৰে সেই কথাটোত কোৱা হৈছে। আপুনি যদি চেপ্টাৰ 6 ভাৰ্ছ 1-2 কি কোৱা হৈছে, আৰু এইদৰে আমি মানৱ আৰু জিনৰ মাজৰ পৰা শয়তানসকলক প্ৰত্যেক নবীৰ শত্ৰু বনাইছোঁ, প্ৰতাৰণা উদ্দেশ্যে সিহঁতে ইজনে সিজনক চমকপ্ৰদ বাক্যৰ কুমন্ত্ৰণা দিয়ে। তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সিহঁতে এইবোৰ নকৰিলেহেঁতেন। গতিকে তুমি সিহঁতক আৰু সিহঁতৰ মিছা ৰটনাক পৰিত্যাগ কৰা। কিন্তু ত্ৰিমিধিয়ে সম্পূৰ্ণ ওলোটা কথা কৈ দিলে। জামেই এট ত্ৰিমিধি হদিছ নম্বৰ 1327, বুক নম্বৰ 15, হদিছ নম্বৰ 7, ভলিউম 3, বুক 13, হদিছ 1327। তাত কোৱা হৈছে, এই হদিছটোত কি কৈছে আপুনি শুনি লওক। হাউ উইল ইউ জাজ? হি ছেইড, আই উইল জাজ একৰ্ডিং টু হোৱাট ইজ এল্লাহ বুক। মই হদিছটো আকৌ ৰিপিট কৰিছোঁ। ইফ ইট ইজ নট ইন narrated from Mud that the messenger of Allah sent the Mud to Yemen. So he said, how will you judge? He said, I will judge according to what is in Allah's book. He said, if it is not in Allah's book, he said, then with the sunnah of messenger of Allah. He said, if it is not in the sunnah of messenger of Allah,
He said, I will give in my view. He said, all praise is due to Allah, the one who made the messenger of Allah suitable. এই গোটেইটো একদম মানে প্ৰথমে কোৰাণৰ পৰা জাজ ল'ব, তাত নাথাকিলে হদিছৰ পৰা ল'ব, আৰু তাতো নাপায় যদি নিজৰ ভিউ দিব। তাৰমানে এনেকুৱা মানে অদৰকাৰী কথা কৈছে য'ত এল্লাহৰ কোৰাণৰ বাহিৰে কোনো জাজমেণ্ট কৰিব নোৱাৰে। ইনশাল্লাহ আজি ইয়াতে এইটো শেষ কৰিলোঁ। আপোনালোকে শ্বেয়াৰ কৰিব, যদি ভাল পায় লাইক কৰিব, আৰু নেক্সট আৰু এটা চেপ্টাৰ লৈ আমি আকৌ এইটো ছেকেণ্ড পাৰ্ট হ'ল, আপুনি আৰু এটা থাৰ্ড পাৰ্টলৈ আমি আহিম। সুবহানা ৰাব্বিকা ৰাব্বিল ইজ্জাতি আম্মা ইয়াছিফুন।